হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু দ্য চেনেল। SBIৰ ফালৰ পৰা এটা নটিফিকেশ্যন জাৰি কৰিছিলে। তাৰ এপ্লিকেশ্যন প্ৰচেছ অলৰেডি চলি আছে 11/8/2026 পৰা, আৰু পষ্ট হৈছে আপোনাৰ ৰিক্ৰুটমেণ্ট অফ জুনিয়ৰ এছ'চিয়েটছ কাষ্টমাৰ ছাপৰ্টছ এণ্ড চেলছ। ইয়াৰ লাষ্ট ডেট হৈছে 31/8/2026 তাৰিখে, আৰু তেওঁলোকে এক্সামিনেশ্যন যিটো প্ৰিলিমিনাৰী এক্সামিনেশ্যন আছে সেইটো কণ্ডাক্ট কৰিব কৈছে ছেপ্টেম্বৰত, আৰু নৱেম্বৰত তেওঁলোকে মেইনছ কণ্ডাক্ট কৰিব বুলি কৈছে। টোটেল 7,000ৰ ওপৰত ভেকেঞ্চি আছে, লগতে বেকলগ ভেকেঞ্চিও আছে। তাৰপিছতে অসমৰ কাৰণে কিমান ভেকেঞ্চি আছে আমি এইখিনি ডিছকাছ কৰিম, তাৰ কোৱালিফিকেশ্যন কি হয় সেইখিনি ডিছকাছ কৰিম। তাৰ লগতে এপ্লিকেশ্যন প্ৰচেছ কেনেকুৱা হ'ব, আপোনাৰ এক্সামিনেশ্যন মোড কেনেকুৱা হ'ব, এপ্লিকেশ্যন ফি কিমান, আমি গোটেইখিনি ডিছকাছ কৰিম। চ' ভিডিঅ'টো চাই থাকক, যদি ভাল লাগে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। চ' ইয়াতে যদি চাই আপুনি দেখা পাব অসমৰ কাৰণে টোটেল 110টা পোষ্ট আছে আৰু 97টা বেকলগ ভেকেঞ্চি আছে। আপুনি 3টা লেংগুৱেজ জনা হ'ব লাগিব, আছামিজ, বেংগলী, বড়ো। SC কাৰণে 7টা ৰিজাৰ্ভ আছে, ST কাৰণে 13টা, OBC কাৰণে 29টা, EWC কাৰণে 11টা, আৰু জেনেৰেল কেটেগৰীৰ কাৰণে 50টা। নেক্সট হ'ল আপোনাৰ অনলাইন ৰেজিষ্ট্ৰেশ্যন 11/8 পৰা 31 আগষ্টলৈকে আছে। ছেপ্টেম্বৰত আপোনাৰ প্ৰিলিমিনাৰী এক্সাম হ'ব, নৱেম্বৰত মেইনছ, আৰু আপোনাৰ যিটো কোৱালিফিকেশ্যন হয় গ্ৰেজুৱেশ্যন ডিগ্ৰী সেইটো 31/12/2026 আগত কমপ্লিট হ'ব লাগিব। নেক্সট হৈ গ'ল এজ ক্ৰাইটেৰিয়া। এজ লিমিট আপোনাৰ 1 এপ্ৰিল 2026, সেইটো ডেটত আপুনি 20 বছৰ বা 28 বছৰৰ ভিতৰত হ'ব লাগিব। এজ ৰিলেক্সেশ্যন আছে কেটেগৰী ৱাইজ, OBC কাৰণে 3 years, SC ST কাৰণে 5 years, PWD জেনেৰেল আৰু EWC কাৰণে 10 years, PWD বেকৱাৰ্ড ক্লাছৰ কাৰণে 13 years, PWD SC ST কাৰণে 15 years, এক্স ছাৰ্ভিচমেন আৰু ডিচেবল্ড এক্স ছাৰ্ভিচমেনৰ কাৰণে প্লাছ 3 years, মেক্সিমাম 50 yearsলৈকে আছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনাৰ গ্ৰেজুৱেশ্যন ডিগ্ৰী ইন এনি ডিচিপ্লিন হ'লেই হ'ল। তাৰপিছতে আৰু এটা ক্ৰাইটেৰিয়া আছে লোকেল লেংগুৱেজৰ, আপুনি অসমীয়া, বেংগলী, বড়ো এইকেইটাৰ ভিতৰত যিকোনো এটা জনা হ'ব লাগিব। এক্সামশ্যন ৰুল আছে, যদি আপোনাৰ ক্লাছ 10th আৰু 12th এইকেইটা ছাবজেক্ট আছিলে তেতিয়া আপোনাৰ প্ৰফিচিয়েঞ্চি টেষ্ট নহয়, আৰু যিসকলৰ নাই তেওঁলোকৰ এটা প্ৰফিচিয়েঞ্চি টেষ্ট হ'ব। এক্সামিনেশ্যন চেণ্টাৰ আছে আপোনাৰ ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ, তেজপুৰত। তাৰপিছত মিডিয়াম অফ এক্সামিনেশ্যন হ'ব আপোনাৰ ইংলিছত, হিন্দী, অসমীয়া, বেংগলী এই 4টা লেংগুৱেজত টেষ্ট কণ্ডাক্ট কৰিব। এপ্লিকেশ্যন ফি কিমান হ'ব, আপোনাৰ জেনেৰেল কেটেগৰীৰ কাৰণে 750, OBC আৰু ইকনমিকেলি উইকাৰ ছেকশ্যনৰ কাৰণে 750, SC ST তাৰপিছতে PWD এক্স ছাৰ্ভিচমেন আৰু DX তেওঁলোকৰ কাৰণে নীল আছে। তাৰপিছত আপোনাৰ চিলেকশ্যন প্ৰচেছ আৰু এক্সাম পেটাৰ্ণ কেনেকুৱা হ'ব, চিলেকশ্যন প্ৰচেছ কেনেকুৱা হ'ব, ইংলিছ, নিউমেৰিকেল এবিলিটি, ৰিজনিং এবিলিটি আহিব। ফাৰ্ষ্ট যিটো প্ৰিলিমিনাৰী এক্সাম হ'ব তাত 100টা কুৱেশ্যন আহিব, 100 মাৰ্কছৰ, আৰু 1 hour টাইম দিব আপোনাক। পেজ 2ত মেইন এক্সামিনেশ্যন আপোনাৰ জেনেৰেল ফাইনেন্সিয়েল এৱাৰনেছ আহিব, জেনেৰেল ইংলিছ আহিব, কোৱান্টিটেটিভ এপ্টিটিউড আহিব, ৰিজনিং এণ্ড কম্পিউটাৰ আহিব। টোটেল 190টা কুৱেশ্যন আহিব, 200 মাৰ্কছৰ, 2 hour 40 minute আপোনাক টাইম দিব। চ' পষ্টিঙৰ কাৰণে এটা ৰুল দি দিছে, ষ্টেট ৱাইজ পষ্টিং হ'ব। যিসকলে গুৱাহাটী চাৰ্কল চিলেক্ট কৰে তেওঁলোকৰ বা আছাম ষ্টেটৰ আণ্ডাৰত এপ্লাই কৰে অসমতে হ'ব পষ্টিং, কিন্তু তেওঁলোকৰ 5 বছৰৰ কাৰণে কোনো ট্ৰান্সফাৰ নহয়, ইণ্টাৰ চাৰ্কল বা ইণ্টাৰ ষ্টেট কোনো ট্ৰান্সফাৰ নহয়, সেইটো তেওঁলোকে ইয়াত ডিছক্লেমাৰ দি দিছে। এপ্লাইটো কেনেকৈ কৰিব, এপ্লাই আপুনি এইটো ৱেবছাইটত গৈ পেলাই কৰিব লাগিব। লগতে আপুনি যদি এপ্লিকেশ্যনত কিবা প্ৰব্লেম পাইছে তেতিয়া হেল্প ডেস্কত ইয়াত কণ্টেক্ট কৰিব পাৰে। তাৰ লগতে কিছুমান ডিক্লেৰেশ্যন আপুনি আপলোড কৰিব লাগিব। এইটো ডকুমেণ্টতে ডিক্লেৰেশ্যনকেইটা আছে, মই কমেণ্ট ছেকশ্যনত আপলোড কৰি দিম বাৰু, আপোনালোকে তাৰ পৰা ডাউনলোড কৰি পেলাই সেইটো ফিল আপ কৰি তাৰপিছত আপলোড কৰিব। চ' এইখিনি আছিলে, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভালকৈ বুজি পাইছে। যদি ভাল পাইছে তেন্তে লাইক কৰি দিব, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু কমেণ্ট কৰি আপোনালোকৰ থটছ জনাব। থেংক ইউ ফৰ ৱাচিং।